নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছোঁ এমআৰজি ষ্টাডি ইউটিউব চেনেলটোলৈ। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বাছনি পৰীক্ষাৰ বাবে সাধাৰণ জ্ঞানৰ ৮০টা প্ৰশ্ন উত্তৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈ চাব আৰু পলম নকৰি আমি ভিডিঅ'টোত থকা প্ৰশ্নবোৰ আলোচনা কৰিছোঁ। নাম্বাৰ 1, অসমৰ প্ৰথম ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল কোনখন? উত্তৰ মানাহ ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল। নাম্বাৰ 2, প্ৰত্নতান্ত্ৰিক স্থান দেওপাহাৰ ক'ত অৱস্থিত? উত্তৰ নুমলীগড়। নাম্বাৰ 3, কেইখন দেশৰ মাজেৰে ব্ৰহ্মপুত্ৰ নদী পাৰ হৈ যায়? উত্তৰ 3খন। নাম্বাৰ 4, কোনজন আহোম ৰজাই নৱগ্ৰহ মন্দিৰ নিৰ্মাণ কৰিছিল? উত্তৰ ৰাজেশ্বৰ সিংহ। নাম্বাৰ 5, আহোম মোগলৰ শেষ যুদ্ধ হোৱা ঠাইখনৰ নাম কি? উত্তৰ ইটাখুলি। নাম্বাৰ 6, অসমৰ সৰ্ববৃহৎ কয়লা ক্ষেত্ৰ ক'ত অৱস্থিত? উত্তৰ মাকুম। নাম্বাৰ 7, চিমেণ্ট ফেক্টৰীৰ বাবে অসমৰ কোনখন ঠাই বিখ্যাত? উত্তৰ বোকাজান। নাম্বাৰ 8, উত্তৰ পূব ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্যখন কি? উত্তৰ অৰুণাচল প্ৰদেশ। নাম্বাৰ 9, অসমৰ কোনখন জিলাত ৰাষ্ট্ৰীয় সাৰ কাৰখানা অৱস্থিত? উত্তৰ নামৰূপ। নাম্বাৰ 10, অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত বিৰল বগা পাখি থকা হাঁহ দেওহাঁহ পোৱা যায়? উত্তৰ নামেৰি ৰাষ্ট্ৰীয় উদ্যানত। নাম্বাৰ 11, অসমৰ কাজিৰঙাক কেতিয়া ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিয়া হৈছিল? উত্তৰ 1974 চনত। নাম্বাৰ 12, অসমৰ মুঠ ভৌগোলিক ক্ষেত্ৰফল কিমান? উত্তৰ ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ। নাম্বাৰ 13, অসমৰ আন্তঃৰাষ্ট্ৰীয় সীমা কেইখন দেশৰ লগত ভাগ কৰে? উত্তৰ 2খন দেশ। নাম্বাৰ 14, কিমান চনত কপৌ ফুলক অসমৰ ৰাজ্যিক ফুল হিচাপে গ্ৰহণ কৰা হয়? উত্তৰ 2003 চনৰ 4 এপ্ৰিল তাৰিখে। নাম্বাৰ 15, 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মহিলাৰ সাক্ষৰতাৰ হাৰ কিমান? উত্তৰ 66.27%। নাম্বাৰ 16, অসমৰ লোকসভাৰ কোনটো সমষ্টি অনুসূচিত জাতিৰ বাবে সংৰক্ষিত? উত্তৰ কৰিমগঞ্জ। নাম্বাৰ 17, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক কোন বছৰত ব্যাঘ্ৰ প্ৰকল্প হিচাপে ঘোষণা কৰা হৈছিল? উত্তৰ 2007। নাম্বাৰ 18, টোকোলাই চাহ গৱেষণা প্ৰতিষ্ঠান কোনখন চহৰত অৱস্থিত? উত্তৰ যোৰহাট। নাম্বাৰ 19, চূণ শিলৰ প্ৰধান মজুত কোন জিলাত পোৱা যায়? উত্তৰ ডিমা হাছাও জিলাত। নাম্বাৰ 20, বাংলাদেশৰ সৈতে সীমা ভাগ নকৰা উত্তৰ পূব ভাৰতৰ ৰাজ্যখন কি? উত্তৰ মণিপুৰ। নাম্বাৰ 21, কোন বছৰত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰণ কৰা হয়? উত্তৰ 1973 চন। নাম্বাৰ 22, অসমৰ কোনখন জিলাৰ সাক্ষৰতা হাৰ সৰ্বাধিক? উত্তৰ কামৰূপ জিলা। নাম্বাৰ 23, অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? উত্তৰ 1985 চনৰ 15 আগষ্ট। নাম্বাৰ 24, অসমৰ প্ৰথম শিশু আলোচনীখনৰ নাম কি আছিল? উত্তৰ ল'ৰা বন্ধু। নাম্বাৰ 25, অসমৰ আটাইতকৈ ডাঙৰ গাঁওখনৰ নাম কি? উত্তৰ শুৱালকুছি। নাম্বাৰ 26, অসমত কোনে চাহ গছ আৱিষ্কাৰ কৰিছিল? উত্তৰ AC ব্ৰুছ। নাম্বাৰ 27, অসমৰ প্ৰথম ৰেল পথটোৰ নাম কি? উত্তৰ পূব সীমান্ত ৰেলপথ।
নাম্বাৰ 28 উত্তৰ পূব সীমান্ত ৰেলৰ প্ৰধান কাৰ্যালয় ক'ত উত্তৰ গুৱাহাটীৰ মালিগাঁৱত নাম্বাৰ 29 গোপীনাথ বৰদলৈ কোনে লোকপ্ৰিয় উপাধি প্ৰদান কৰিছিল উত্তৰ জয়ৰাম দাস দৌলত ৰাম নাম্বাৰ 30 চক্ৰবৃদ্ধি বুৰঞ্জী কোনে লিখিছিল উত্তৰ নুমলী বৰগোহাঁই নাম্বাৰ 31 আজান পীৰ দৰগাহ ক'ত অৱস্থিত উত্তৰ শিৱসাগৰ নাম্বাৰ 32 AIDCৰ সম্পূৰ্ণ ৰূপ কি সম্পূৰ্ণ নাম কি উত্তৰ আসাম ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট কৰ্পোৰেশ্যন লিমিটেড নাম্বাৰ 33 আকাৰৰ ভিত্তিত অসমৰ আটাইতকৈ ডাঙৰ জিলা কোনখন উত্তৰ কাৰ্বি আংলং নাম্বাৰ 34 অসমীয়াত প্ৰথম উপন্যাস কোনে ৰচনা কৰিছিল উত্তৰ পদ্মনাথ গোহাঞি বৰুৱা নাম্বাৰ 35 ফুলগুৰি বিদ্ৰোহৰ সময়ত নিহত হোৱা ইংৰাজ বিষয়াজনৰ নাম কি আছিল উত্তৰ লেফটেনেণ্ট সিংগাৰ নাম্বাৰ 36 ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত কিমানখন দলং আছে উত্তৰ 6খন নাম্বাৰ 37 অসমৰ কোনটো সংৰক্ষিত অঞ্চল সোণালী বান্দৰৰ বাবে বিখ্যাত উত্তৰ চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্য নাম্বাৰ 38 নামদাং নদীৰ ওপৰত শিলৰ সাঁকো কোনে নিৰ্মাণ কৰিছিল উত্তৰ ৰুদ্ৰসিংহ নাম্বাৰ 39 গুৱাহাটীত চাহ নিলাম কেন্দ্ৰ কিমান চনত প্ৰতিষ্ঠা হৈছিল উত্তৰ 1970 চনত নাম্বাৰ 40 কোন বছৰত অসমত প্ৰথমবাৰৰ বাবে খাৰুৱা তেল খনন কৰা হৈছিল উত্তৰ 1889 চনত নাম্বাৰ 41 অসমৰ কোনখন জিলাত সৰ্বাধিক চাহ বাগিচা আছে উত্তৰ ডিব্ৰুগড় জিলাত নাম্বাৰ 42 BTAD কেতিয়া প্ৰতিষ্ঠা হৈছিল উত্তৰ 10 ফেব্ৰুৱাৰী 2003 চনত নাম্বাৰ 43 অসমৰ একমাত্ৰ এইমছ কোন ঠাইত অৱস্থিত উত্তৰ চাংহাৰী নাম্বাৰ 44 অসমৰ বিহুৱে কিমান তাৰিখে বিশ্ব ৰেকৰ্ডৰ গিনিছ বুকত স্থান লাভ কৰিছে মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন অসমৰ বিহুৱে কিমান তাৰিখে বিশ্ব ৰেকৰ্ডৰ গিনিছ বুকত স্থান লাভ কৰিছে উত্তৰ 13 এপ্ৰিল 2023 চনত নাম্বাৰ 45 অসমত কেতিয়া ৰাষ্ট্ৰীয় মহাকাশ দিৱস পালন কৰা হয় উত্তৰ 23 আগষ্ট নাম্বাৰ 46 নৰনাৰায়ণৰ ৰাজত্বকালত কোনগৰাকী ভ্ৰমণকাৰীয়ে কোচ ৰাজ্য ভ্ৰমণ কৰিছিল উত্তৰ ৰালফ ফিটছ নাম্বাৰ 47 অসম সাহিত্য সভা কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল উত্তৰ 1917 চনত নাম্বাৰ 48 জাতিংগা কোনখন জিলাত অৱস্থিত উত্তৰ ডিমা হাছাও নাম্বাৰ 49 কোনে আহোমৰ ৰাজধানী ৰংপুৰলৈ স্থানান্তৰণ কৰিছিল উত্তৰ ৰুদ্ৰসিংহ নাম্বাৰ 50 কোন বছৰত গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল উত্তৰ 1948 চনত নাম্বাৰ 51 অসম সংস্থাৰ প্ৰথম সভাপতি কোন আছিল উত্তৰ প্ৰভাত চন্দ্ৰ বৰুৱা নাম্বাৰ 52 ডক্টৰ ভূপেন হাজৰিকাৰ দ্বাৰা পৰিচালিত প্ৰথমখন ছবি কি আছিল উত্তৰ এৰাবাটৰ সুৰ নাম্বাৰ 53 অসমৰ কোনখন জিলাক সত্ৰৰ নগৰী বুলিও জনা যায় উত্তৰ বৰপেটা নাম্বাৰ 54 উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যই অসমৰ সৈতে আটাইতকৈ চুটি সীমাৰেখা ভাগ কৰে উত্তৰ ত্ৰিপুৰা নাম্বাৰ 55 ঐতিহাসিক দাণ্ডি শোভাযাত্ৰাত অংশগ্ৰহণ কৰা একমাত্ৰ অসমীয়া কোন আছিল
উত্তৰ লীলাধৰ বৰুৱা। নাম্বাৰ 56 অসমে ভাৰতৰ কিমানখন ৰাজ্যৰ লগত এক উমৈহতীয়া সীমা ভাগ বতৰা কৰে? উত্তৰ 7খন ৰাজ্য। নাম্বাৰ 57 অসমৰ বাবে নতুন GI টেগ কি? মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন। অসমৰ বাবে নতুন GI টেগ কি? উত্তৰ গামোচা। নাম্বাৰ 58 অসমৰ কোনখন জিলাৰ বাংলাদেশৰ লগত আন্তঃৰাষ্ট্ৰীয় সীমা আছে? উত্তৰ কৰিমগঞ্জ। নাম্বাৰ 59 আহোমসকলে প্ৰথমে ক'ত ৰাজধানী পাতিছিল? উত্তৰ শিৱসাগৰ জিলাৰ চৰাইদেউ। নাম্বাৰ 60 অসমৰ প্ৰথমখন মেডিকেল কলেজ কিমান চনত প্ৰতিষ্ঠা হৈছিল? উত্তৰ 1947 চনত। নাম্বাৰ 61 অসমৰ কোনগৰাকী খেলুৱৈৰ জন্মদিনটোত অভিৰুচি দিৱস হিচাপে পালন কৰা হয়? উত্তৰ ভোগেশ্বৰ বৰুৱা। নাম্বাৰ 62 প্ৰথম শংকৰদেৱ বঁটা কোনে লাভ কৰিছিল? উত্তৰ কীৰ্তিনাথ হাজৰিকা আৰু ডক্টৰ ভূপেন হাজৰিকা। নাম্বাৰ 63 জ্ঞানপীঠ বঁটা লাভ কৰা অসমীয়া মহিলা সাহিত্যিকগৰাকীৰ নাম কি? উত্তৰ ডক্টৰ মামণি ৰয়ছম গোস্বামী। নাম্বাৰ 64 অসমৰ হস্তী কন্যা বুলিলে কাক বুজা যায়? উত্তৰ প্ৰতিমা পাণ্ডে বৰুৱা। নাম্বাৰ 65 কাক দিহিঙীয়া ৰজা বুলিও জনা যায়? উত্তৰ চুহুংমুং। নাম্বাৰ 66 প্ৰহ্লাদ চৰিত্ৰ নামৰ কিতাপখন কোনে লিখিছিল? উত্তৰ হেম সৰস্বতী। নাম্বাৰ 67 জয়মতী চলচ্চিত্ৰখন কোন বছৰত মুক্তি পাইছিল? জয়মতী চলচ্চিত্ৰখন কোন বছৰত মুক্তি পাইছিল? উত্তৰ 1935 চনত। নাম্বাৰ 68 কোন ৰজাই প্ৰথমবাৰৰ বাবে বৰফুকন পদৰ সৃষ্টি কৰিছিল? উত্তৰ প্ৰতাপ সিংহ। নাম্বাৰ 69 কোন ৰজাৰ দিনত ব্ৰহ্মপুত্ৰ নদীৰ মাজত উমানন্দ দেৱালয় নিৰ্মাণ কৰা হৈছিল? উত্তৰ গদাধৰ সিংহ। চনটো মনত ৰাখিব 1694 চনত। নাম্বাৰ 70 মূলা গাভৰুৰ স্বামীৰ নাম কি? উত্তৰ ফাংচেংমুং বৰগোহাঁই। প্ৰিয় বন্ধু বান্ধৱীসকল এইখিনিতে এটা কথা কৈ লওক, যদিহে ভিডিঅ'টোত কিবা ভুল ভ্ৰান্তি হৈ থাকে নিজৰ বুলি ক্ষমা কৰি দিব, আৰু ভিডিঅ'টো যদি ভাল লাগে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, যিমানে পাৰে আপোনালোকৰ ফ্ৰেণ্ডক শ্বেয়াৰ কৰি দিব প্লিজ। আৰু চেনেলটোত যদিহে আপোনালোকে নতুনকৈ হৈ আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ছাবস্ক্ৰাইব বেলটো বজাই ৰাখিব। কুৱেশ্যন নম্বৰ 71 অসমৰ এগৰাকী আহোম ৰজাই প্ৰথম মুদ্ৰাৰ প্ৰচলন কৰিছিল, তেওঁৰ নাম কি? উত্তৰ স্বৰ্গদেউ ৰুদ্ৰসিংহ। নাম্বাৰ 72 নৰনাৰায়ণৰ ভাতৃ সেনাপতি চিলাৰায়ৰ আচল নাম কি? উত্তৰ শুক্লধ্বজ। মনত ৰাখিব শুক্লধ্বজ। নাম্বাৰ 73 কোন আহোম ৰজাৰ দিনত প্ৰথম মোৱামৰীয়া বিদ্ৰোহ হৈছিল? উত্তৰ স্বৰ্গদেউ লক্ষীসিংহ। নাম্বাৰ 74 মণিৰাম দেৱানক কিমান চনত ফাঁচি দিয়া হৈছিল? উত্তৰ 1858 চনত। নাম্বাৰ 75 অসমৰ প্ৰথম লোক আদালত ক'ত স্থাপন হৈছিল? উত্তৰ হাজোত। নাম্বাৰ 76 অসমৰ প্ৰথম ছপাশালখনৰ নাম কি? উত্তৰ মিছন প্ৰেছ শিৱসাগৰ। নাম্বাৰ 77 অসমৰ কোনখন ঠাই কাঁহ শিল্পৰ বাবে বিখ্যাত? উত্তৰ সৰ্থেবাৰী বৰপেটা জিলাত আছে। নাম্বাৰ 78 ৰংঘৰ কোন স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল? উত্তৰ প্ৰমত্ত সিংহই। ধন্যবাদ।